নমস্কাৰ স্বাগতম জনাইছোঁ আজি আপোনালোকক এন নিউজ 24x7লৈ আৰু আজি আমাৰ বিশেষ অনুষ্ঠান বিশেষ আধা ঘণ্টালৈ হয় বৰ্তমান আজি মই ষ্টুডিঅ'ত উপস্থিত নাই মই বৰ্তমান উপস্থিত আছোঁ এটা সুন্দৰ সেউজীয়াৰ মাজত মই আছোঁ বাহিৰত মই কথা পাতি যাম মই আজি এই কাৰণে ইয়াত উপস্থিত হৈছোঁ যে মই এজন ব্যক্তিৰ লগত মই কথা পাতিম বিশেষ আধা ঘণ্টা সময় হয় ব্যক্তিজন ৰাইজৰ বাবে কাম কৰি গৈছে দহৰ বাবে কাম কৰি গৈছে সমাজৰ কাৰণে কাম কৰি আছে আৰু এতিয়া বৰ্তমান ব্যক্তিজন এতিয়া নামি পৰিছে ৰাজনীতি পথাৰখনত দক্ষভাৱে তেখেতে ৰাজনীতি পথাৰখনত নামি পৰিছে হয় আমি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ সেইজন ব্যক্তিৰ লগত বৰ্তমান তেখেত ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ মুখ্য সম্পাদক মজিদ আলী ডাঙৰীয়া আমি তেখেতৰ লগত কথা পাতিম আজি এই বিশেষ আধা ঘণ্টা দাদা স্বাগতম জনাইছোঁ আজি আমাৰ এই বিশেষ অনুষ্ঠানলৈ ধন্যবাদ জনাইছোঁ এন নিউজ 24 পৰিয়ালবৰ্গলৈ আমাৰ ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকক আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ আৰু যিহেতু আজি আমি কথা পাতিম আমি আজি ষ্টুডিঅ'ত নাই যিহেতু আমি আজি বন্ধুত্ব সুলভৰ নিচিনাকৈ আমি কথা পাতি যাম অকণমান আমি আগবাঢ়ি যাম যিহেতু আপুনি এজন সামাজিক মানুহ আজি আপুনি সমাজৰ বাবে কাম কৰি গৈছে ৰাইজৰ বাবে বহু কাম কৰি গৈছে আৰু এইবাৰ আপুনি ৰাজনীতি পথাৰখনত দক্ষতাৰে আপুনি নামি পৰিছে প্ৰথমতে কি ক'ব আৰু আপুনি প্ৰথমতে আজি ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ মুখ্য সম্পাদক তাৰ অনুভৱ কেনেকুৱা দক্ষতা বুলি নহয় আচলতে ৰাজনীতি পথাৰখন প্ৰথম ভৰি দিছোঁ আৰু কথাটো যিটো হ'ল আঞ্চলিকতাক খুব বিশ্বাস কৰোঁ ভাল পাওঁ আৰু বিশ্বাস কৰাৰ বাবে আঞ্চলিক দলৰ জীৱনৰ প্ৰথম ৰাজনীতিক খোজটো দিছোঁ আৰু ইয়াৰ মাজত ভুল ভ্ৰান্তি যথেষ্ট থাকিব পাৰে কিন্তু শিকিবৰ কাৰণে আগবাঢ়ি গৈছোঁ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ মৰম আৰু কনিষ্ঠসকলৰ মৰম চেনেলৈ আমি কিমানটো আগবাঢ়ি যাব পাৰোঁ নাজানো কিন্তু আমি আশাবাদী 2021 চনত সৰু আঞ্চলিক দল সকলো মিলিজুলি অসম জাতীয় পৰিষদ ৰাইজৰ দলৰ মিলি ধৰে নিশ্চিত যেন 21 চনত ৰাইজৰ দলৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি আমি ক'ব পাৰোঁ বৰ্তমান আপুনি যিহেতু নিশ্চিত হৈ আছে যে চৰকাৰ গঠন কৰিব আৰু আপুনি ইমান এটা গধুৰ দায়িত্ব আপুনি মূৰ পাতি লৈছে আপুনি গধুৰ দায়িত্ব এটা লৈছে এই ক্ষেত্ৰত আপোনাৰ কৰণীয়খিনি কেনেকুৱা হ'ব পাৰে গধুৰ দায়িত্ব বুলি মই নাভাবোঁ যেতিয়া আন্তৰিকতাৰে নিষ্ঠাৰে কাম কৰে যিকোনো এটা কাম এটা গধুৰ বুলি ক'ব নোৱাৰি আৰু এই ক্ষেত্ৰতে ব্যক্তিগত বুলি কথা নহয় এটা আঞ্চলিক দলৰ জিলা সমিতি আছে আঞ্চলিক সমিতি আছে পঞ্চায়ত সমিতি আছে সকলো মিলিজুলি সকলোৰ নেতৃত্বত সহযোগিতাতে আমি কাম কৰি গৈছোঁ আৰু এই গধুৰ দায়িত্ব এই বুলিয়েই ক'ব নোৱাৰোঁ মই যদি ব্যক্তিগত হিচাপে এটা ৰাজনীতিৰ নেতৃত্ব ল'লোঁ একো দায়িত্ব ঘটিলোঁ তেতিয়া সেইটো গধুৰ বুলি ভাবি ল'লোঁ কিন্তু এইকাৰণে গধুৰ বুলি ভাবিব নোৱাৰোঁ এক সৰু কনিষ্ঠ বা জ্যেষ্ঠলৈকে সকলো সহায় সহযোগিতা পৰামৰ্শ দিহা প্ৰকাৰমতে আগবাঢ়ি গৈছোঁ কিন্তু মই গধুৰ বুলি মই নাভাবোঁ আমি কথা পাতি যাম অকণমান আমি আগবাঢ়ি গৈ থাকিম যিহেতু আপুনি কৈছে যে যিহেতু গধুৰ দায়িত্ব হোৱা নাই বা আপুনি আৰু এটা কথা কৈছে যে আপুনি প্ৰথমবাৰৰ কাৰণে আপুনি ৰাজনীতি পথাৰখনত আপুনি নামি পৰিছে গতিকে এই প্ৰথমবাৰৰ কাৰণে নামি পৰিছে যিহেতু ইয়াত কেতিয়াবা ক'ৰবাত খোকোজা খাবলগীয়া হৈছে নেকি কাৰোবাৰ কিবা এনেকুৱা হৈছে নেকি যেতিয়া এটা ৰাজনীতি দলত আমি নিষ্ঠাৰে কাম কৰিম তাত ভাল বেয়া দুয়োটা থাকিব লাগিব আৰু বেয়াটো আমি ভাল ধৰণে আঁকোৱালি ল'ব লাগিব আৰু যিবিলাক আমি বেয়া বুলি ভাবোঁ খোকোজা বুলি আমি ভাবিছোঁ সেইবিলাক তেখেতসকলক আমি আন্তৰিকতাৰে দিহা পৰামৰ্শৰে তেখেতৰ নিজৰ মাজলৈ আনিবলৈ চেষ্টা কৰিব লাগিব হয়তো তেখেতসকলৰ ভুল ধাৰণা হ'ব পাৰে আজি মই জিলাৰ মুখ্য সম্পাদক হিচাপে কোনোবাই ভাবিব পাৰে আগতে মই খুব ভাল সম্পৰ্ক সকলোৰ লগত থাকোঁ হয়তো তোমাকে মই কেতিয়াবা 10 বাৰ মাতোঁ কেতিয়াবা ৰাজ্যৰ সম্পাদক হ'লোঁ বুলি যদি কেতিয়াবা তোমাক নেদেখাকৈ যদি কেনেবাকৈ গুচি গৈছোঁ ভুলবশতঃ হয়তো আপুনি ভাবিব পাৰে আজি মোক দাদাই মজিদে কিয় নামাতিলে সেইটো অভিয়াছলি মনলৈ আহিব পাৰে জিলাৰ ৰাজনীতি দলৰ সম্পাদক হিচাপে দায়িত্ব লোৱাৰ কাৰণে আজি হয়তো মোক অকণমান ভাল চৰণে চকু আছে এইটো নহয় আমাৰ কথাটো হ'ল কি আমি সাধাৰণ মানুহ আমি একদম গাঁৱৰ লেভেলৰ পৰা আমি কাম কৰিব লাগিব আৰু এই ৰাজনীতি পথাৰখনৰ এটা জাতীয় সংগত এটা অনুষ্ঠানৰ লগত পাৰ্থক্য আছে কিন্তু ৰাজনীতি কথাটো এনেধৰণে আমি কাম কৰিব লাগিব আমি জিলাৰ সম্পাদকৰ দায়িত্ব ল'লোঁ বুলিয়ে এই গোটেই বিবেচনাটো গোটেই ভোটৰ নিৰ্ণয়টো সম্পাদকৰ জিলা সমিতিখিনি নিৰ্ণয় কৰে গাঁও লেভেলত বুথ কমিটিৰ পৰা আহিব লাগিব সেইকাৰণে আমি বুথ কমিটিবিলাকক আমি বেছি গুৰুত্ব দিব লাগিব হয় ঠিক আছে আমি জানি আছোঁ দাদাৰ লগত আমি কথা পাতিছোঁ যিহেতু আমি আজি বিশেষ আধা ঘণ্টা আমি দাদাৰ লগত কথা পাতিম আৰু তেখেতৰ পৰা আমি বহুখিনি নজনা কথা জানিম আৰু আপোনালোকেও চাই আছে আজি আমাৰ এই বিশেষ আধা ঘণ্টা সময় আৰু সময় হৈছে আমি এইখিনিতে ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতিৰ পাছতে আমি পুনৰ উভতি আহিছোঁ আজি আমাৰ এই বিশেষ আধা ঘণ্টা অনুষ্ঠানলৈ বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আজি আমাৰ বিশেষ অনুষ্ঠান বিশেষ আধা ঘণ্টালৈ দাদা আমি এনেকৈ অকণমান আগবাঢ়ি গৈ থাকিম এইবাৰ মই আপোনাক প্ৰশ্ন এটা কৰিব বিচাৰিছোঁ যিহেতু আপুনি ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ মুখ্য সম্পাদক আপুনি মুখ্য সম্পাদক হৈ আপুনি কেনেদৰে আপোনাৰ কামবিলাক আগবঢ়াই লৈ গৈছে
মুখ্য সম্পাদকৰে সকলো দায়িত্ব আছে বুলি মই নাভাবোঁ। যিসকল গাঁও লেভেলৰ পৰা মানে বুথ কমিটিৰ পৰা জিলা পৰ্যায়লৈকে বা কেন্দ্ৰীয় কমিটিলৈকে গৈছে, সেইসকলে যথেষ্টখিনি সহায় কৰিছে। আমি তেখেতসকলৰ লগত মাথো আছোঁ আৰু মানে বস্তুটো নেতৃত্ব কথাটো আগবাঢ়ি লোৱা য'ত আমি দায়িত্ব লৈ গৈছোঁ, ক'ত কেনেকৈ মেনেজমেণ্ট কৰিব লাগে, আৰু বিশেষকৈ জনসাধাৰণ সকলোকে স্বতন্ত্ৰভাৱে আমাক ওলাই আহিছে, সহায় কৰিছে। আৰু আমি খুব আশাবাদী এইবাৰ শিৱসাগৰ জিলাৰ আমাৰ কেন্দ্ৰীয় জননেতা অখিল গগৈ বিপুল ভোটত জয়ী আহিব বুলি আমি নিশ্চিত। হয়, আৰু যিহেতু মই আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিহেতু মই প্ৰশ্নটো এনেকৈ কৰা সম্ভৱ নহয়, তথাপিতো মই জানিব বিচাৰিছোঁ, যিহেতু মই ৰাইজৰ মাজত আছোঁ, মই এটা পথত আছোঁ, যিহেতু কথাটো সুধিছোঁ। এইবাৰ মই গম পাইছোঁ যে আপোনাক এইবাৰ আমগুৰি সমষ্টি বা প্ৰাৰ্থী হিচাপে আপোনাক নিৰ্বাচন কৰিব। এই ক্ষেত্ৰত আপুনি কি ক'ব? মই শুনা নাই, এইটো আপোনালোকে শুনিছে, মই শুনা নাই আৰু ভবা নাই, এইটো খুব সপোনৰ কথা। মই নাভাবোঁ, মই উপযুক্ত বুলি নাভাবোঁ। আৰু দুই নম্বৰ কথা, এই আমগুৰি দলৰ হওক বা শিৱসাগৰ জিলাৰ 4টা সমষ্টি আছে, 4টা প্ৰাৰ্থী, এইটো দলে সিদ্ধান্ত ল'ব যাকে প্ৰাৰ্থী দিয়ে আমি তাতে সহযোগিতা কৰি দলৰ কাম কৰিবলৈ আমি নিশ্চিত। হয়, আৰু যদি মজিদ আলি ডাঙৰীয়াক যদি প্ৰাৰ্থী হিচাপে ইয়াত আপোনাক প্ৰতিদ্বন্দ্বিতা কৰায় আৰু আপুনি প্ৰাৰ্থী হিচাপে যদি আপুনি জয়ী হয়, তেতিয়া আপোনাৰ প্ৰথম কাম সমষ্টিটোৰ বাবে কি হ'ব? হয়, সমষ্টিৰ জয়ী কথাটো নাহে, যিহেতু মই দলৰ প্ৰাৰ্থীয়ে নহয়। কেন্দ্ৰীয় কমিটি আছে, জিলাৰ সমিতি আছে, আৰু আমগুৰি বাকী এখন সমষ্টি কমিটি আছে। আমগুৰি জনসাধাৰণৰ ৰাইজে বিচাৰিব, আমাক এনেকুৱা এজন প্ৰতিনিধি আমি বিচাৰিছোঁ আমগুৰি সমষ্টিত, যিজনে আমগুৰি সমষ্টি দুখ বেদনাৰ বুজি পায়, সমস্যা বুজি পায়, নিবনুৱা সমস্যা পায়, শিক্ষিতসকলৰ বুজি পায়, ব্যৱসায়ীসকলৰ সমস্যা নাপায়। আৰু এনেকুৱা আমাৰ আমগুৰি সমষ্টি গাঁৱৰ এনেকুৱা এটা অৱস্থা, এসাঁজ যদি এদিনত হাজিৰা কৰিবলৈ নাযায়, ৰাতি সাঁজ ভাত খাবলৈ কোনো অসুবিধা। সেইকাৰণে আমি আমগুৰিবাসী ৰাইজে আমি এনে এজন প্ৰতিনিধি বিচাৰিছোঁ, যিজন প্ৰতিনিধিয়ে আমগুৰি সমষ্টিবাসী ৰাইজৰ দুখ বেদনা কষ্টবিলাক গুৱাহাটীতকৈ দাঙি ধৰিব পাৰে। আমি তেনেকৈ এজন প্ৰতিনিধি বিচাৰিছোঁ, আৰু জনসাধাৰণে ৰাইজে বিবেচনা কৰিব, আৰু দলৰ কেন্দ্ৰীয় কমিটিয়ে যাকে নিৰ্বাচিত কৰিব আমি তাতে আমি ৰাজি আছোঁ। আমগুৰি সমষ্টিত কোনো দুখ নাই, আমগুৰি সমষ্টিত কোনো নিবনুৱা নাই, আমগুৰি সমষ্টিৰ সকলো ৰাস্তা পথ পকীকৰণ হৈ গ'ল, সমষ্টিত সকলোখিনিয়ে হৈ গ'ল। এই কথাটো কিমান দূৰ সত্য? আপুনি এজন যিহেতু দক্ষ ৰাজনীতিক, আপুনি কি ক'ব? হয়, মই দক্ষ ৰাজনীতি বুলি নহয়, মই আপোনাক আগতেও কৈছোঁ, ৰাজনীতি পথাৰখনলৈ প্ৰথম আহিছোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, আৰু এনেকৈ সামাজিক কাম কৰি ভাল পাওঁ, জনসাধাৰণৰ লগত থাকি ভাল পাওঁ, সাধাৰণ মানুহখিনিৰ লগত থাকি ভাল পাওঁ, তেখেতসকলৰ দুখ বেদনাবিলাক বুজিবৰ কাৰণে চেষ্টা কৰোঁ, আৰু যিমান পাৰোঁ সিমান চেষ্টা কৰোঁ। আমি মানে ৰাজনীতি মনত থাকিব পাৰে, মই আমগুৰি সমষ্টিত কিছু উন্নতি হৈছে বুলি মই নাভাবোঁ। কাৰণ কি, বিজ্ঞানসন্মতত আজি বিজ্ঞানসন্মতত যিমান উন্নতি হ'ব লাগে, যিমান এনেই ৰাস্তা পদূলিকেইটা আজি ইলেকশ্যন আগমুহূৰ্তত বনাই দিয়ে যে আমগুৰি সমষ্টিৰ উন্নতি নহয়। আপুনি জানিলে অতি দুখৰ বিষয়, আমগুৰি সমষ্টিত শিক্ষিত নিবনুৱা যথেষ্ট আছে, আৰু আমাৰ এই শিক্ষিত নিবনুৱাসকল অসমৰ বাহিৰত গৈ কোম্পানীত গৈ চাকৰি কৰি থাকিবলগীয়া হৈছে। সেই চাকৰি কৰি ঘৰ দুৱাৰ চলাবলগীয়া হৈছে। আজি এনেকুৱা দুখ বেদনাৰ মাজত এবছৰ লকডাউন হোৱাৰ পিছত আজি সেইসকলে হয়তো মানুহৰ ঘৰে ঘৰে কাম কৰি ঘৰ চলাবলগীয়া হৈছে, পঢ়িবলগীয়া হৈছে, কলেজ পঢ়িবলগীয়া হৈছে, এনেকুৱাখিনিৰ পৰিস্থিতিত ভুক্তভোগী হৈ আছে। সেইকাৰণে মই নাভাবোঁ অনাগতৰ দিনত কিমান কি উন্নতি কৰিলে মই নাভাবোঁ, কিন্তু আমাৰ আশাবাদী, আমি আশা কৰিম নতুন 21 যিখন চৰকাৰ হ'ব, এই চৰকাৰখনে আমগুৰি সমষ্টিতে উন্নতিৰ ক্ষেত্ৰত বহুত আগুৱাই লৈ যোৱা বুলি আমি আশাবাদী। ঠিক আছে, আমি কথা পাতি যাম, আমি বহুখিনি কথা আছে, আমি মজিদ আলি ডাঙৰীয়াৰ পৰা আমি সকলোখিনি কথা জানি থাকিম। চাই থাকক আজি আমাৰ এই বিশেষ আধা ঘণ্টা। যিহেতু দাদা, মই আপোনাৰ জন্মস্থানতে উপস্থিত হৈছোঁহি, মই চামগুৰিত উপস্থিত আছোঁ। আপুনি ইয়াতেই জন্ম, ইয়াৰে ধূলি বালি লৈ আপুনি ডাঙৰ হৈছে, ইয়াতে আপোনাৰ শৈশৱ, ইয়াতে কৈশোৰ আপুনি ইয়াতে পাৰ কৰিছে। গতিকে ইয়াতো এই ৰাইজৰ বহুখিনি দুখ দুৰ্দশা আছে। গতিকে আপুনি অনাগত দিনত আপুনি এই চামগুৰিবাসী ৰাইজৰ কাৰণে আপুনি কি কৰি যাব? হয়, আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে, যিহেতু মোৰ জন্ম ইয়াতে। আমি এতিয়া জন্মৰ পৰা দেখিছোঁ এই অঞ্চলৰ ভিতৰত প্ৰায় 30-40খন গাঁও মূল কেন্দ্ৰৰ চামগুৰি ৰাস্তালৈ ওলাই আহিব লাগে, আৰু কিছু কিছু গাঁৱত স্কুল আছে, প্ৰাথমিক বিদ্যালয় আছে, MV স্কুল আছে, বা হাইস্কুল খুব কমেই। 20 কিলোমিটাৰ, 25 কিলোমিটাৰ, 13-14 কিলোমিটাৰ ৰাস্তাই ওলাই আহিব লাগে। হয়তো আজি এই আগৰ চৰকাৰখনত কিছু ৰাস্তা পদূলি অকণমান উন্নতি হৈছে, কিন্তু আমি কৰিব পৰা আমাৰ সপোন বহুত, কিন্তু আমি কৰিবলৈ বহুত বিচাৰোঁ। কিছু কাম কৰিবলৈ হ'লে ৰাজনীতিৰ থ্ৰুৱেদি কাম কৰিবলৈ সমস্যা সমাধান কৰিব পাৰি। কিন্তু আগৰ 55 বছৰ চৰকাৰে, কংগ্ৰেছৰ দিনত 55 বছৰ খালে, BJP মাজতে ND চৰকাৰে খালে, অসম গণ পৰিষদ দুখন চৰকাৰে খালে, বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, অসমৰ চৰকাৰ এই চামগুৰি অঞ্চলত যেনেকৈ উন্নতি কৰিব লাগে কিবা এটা উন্নতি কৰিছে বুলি মই নাভাবোঁ। সুন্দৰ এখন খেলপথাৰ নাই,
সুন্দৰ এখন কলেজ নাই, সুন্দৰ যিখিনি আমাৰ লাগতিয়াল এটা ইয়াত বেংক এটা নাই, তাৰমানে যিখিনি আমাৰ মানুহখিনি সাধাৰণ মানুহখিনি জীয়াই থাকিব পৰা সেই ব্যৱস্থাটো আমাৰ ইয়াত নাই। আমি আশাবাদী এই অঞ্চলৰ সাধাৰণ যুৱকসকলক যদি আমি ইণ্ডাষ্ট্ৰিত এটা এই অঞ্চলত যদি আমি বহাব পাৰোঁ, এই বিভিন্ন 30-40খনৰ গাঁৱৰ মানুহ ৰাইজে আহি যিসকল নিবনুৱা যুৱকসকল, যি শিক্ষিত যুৱকসকলে ইয়াত উপকৃত হ'ব পাৰিব। আমি আশাবাদী, আপোনালোকে আশা কৰিব পাৰে, আশাটো কৰিব পাৰে। সেইকাৰণে অনাগতত আমাৰ আঞ্চলিক দলৰ চৰকাৰ আহিলে সেই চৰকাৰ কিন্তু অহাটো আমাৰ নিশ্চিত, আগতেও কৈছে সেই চৰকাৰ দিনত আমি এই চৰকাৰ অহাৰ লগে লগে আমি আমগুৰি সমষ্টি অৰ্থাৎ চামগুৰি অঞ্চলৰ যিখিনি কৰিবলগীয়া কাম আছে আমাৰ দলে কৰিব পাম বুলি আমি আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ। হয়, সঁচাকৈ আপুনি খুব গুৰুত্বপূৰ্ণ কেইটামান কথা কৈছে। আপোনাৰ নিজৰ জন্মভূমি, যিটো জন্ম ঠাই, সেইখনৰ কাৰণে আপুনি কাম কৰিম বুলি কৈছে। কিন্তু মই এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মই কৰিব বিচাৰিছোঁ যে আপুনি সঁচাকৈ আশাবাদী নে যে আপোনালোকৰ আঞ্চলিকতা বাদে বা আঞ্চলিক দলে চৰকাৰ কৰিব পাৰিব বুলি? নিশ্চিত, আপোনাক নিশ্চিত ক'ব পাৰোঁ। অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু যিবিলাক আঞ্চলিক সৰু সৰু আঞ্চলিক দল আছে, নিশ্চিত আমি চৰকাৰ আঞ্চলিক দলে কৈছে নিশ্চিতভাৱে আমি চৰকাৰ গঠন কৰিব পাৰিম। ঠিক আছে, আমি অনাগত দিনত আমিও আশা কৰিছোঁ আৰু মুজিদাৰ সকলোখিনি পোন পূৰণ হওক, আমি তাৰে কামনা কৰিছোঁ আৰু আমি কথা পাতি যাম। চাই থাকক আজি আমাৰ এই বিশেষ আধা ঘণ্টা। হয়, আপোনালোকে চাই আছে আজি আমাৰ বিশেষ অনুষ্ঠান, বিশেষ আধা ঘণ্টা, আৰু আমাৰ লগত উপস্থিত আছে মজিদ আলী ডাঙৰীয়া। আমি তেখেতৰ লগত কথা পাতি আছোঁ। মজিদা, যিহেতু আমি আহি আছোঁ, আমি আড্ডাৰ নিচিনাকৈ আমি কথা পাতিছোঁ, আজি বন্ধুত্ব সুলভত আমি কথা পাতি আছোঁ আপোনাৰ লগত। বহুখিনি নজনা কথা আমি জানি আছোঁ বা ৰাইজে জানি আছে। আজি আপোনাৰ বিষয়ে জানিবলৈ বহুতো ৰাইজ উৎকণ্ঠা। এইবাৰ মই আপোনাক কথা এটা সুধিব বিচাৰিছোঁ যে যিহেতু ৰাইজৰ দলে কেনেদৰে প্ৰস্তুতি চলাইছে অনাগত দিনত আহি আছে, যিহেতু আগন্তুক 21 নিৰ্বাচন আহি আছে, আপোনালোকে কেনেদৰে আগবঢ়াইছে? কথাটো হ'ল কি, কিছু ৰাজনীতি কিছুমান ভিতৰুৱা কথা আছে, সকলো কথা আমি সংবাদ মাধ্যমক কাৰোবাক প্ৰকাশ কৰিব নোৱাৰোঁ। কিন্তু আমি প্ৰতিটো মানুহৰ প্ৰতিটো ঘৰলৈকে প্ৰতিজন মানুহৰ লগতে আমি ড'ৰ টু ড'ৰ তেখেতসকলক লগ ধৰিছোঁ। আগৰ চৰকাৰখনে কি কৰিলে আৰু আমাৰ অখিল গগৈৰ নেতৃত্বত আমাৰ আহিবলগীয়া চৰকাৰখনে আমি কেনেধৰণে কাম কৰি এই সম্পৰ্কে তেখেতসকলক আমি অৱগত কৰিছোঁ, জনাইছোঁ আৰু তেখেতসকলৰ পৰা কথা জানিব বিচাৰিছোঁ। কিন্তু কথাটো হ'ল আমি ড'ৰ টু ড'ৰ প্ৰতিজন মানুহক প্ৰতিখন গাঁৱত প্ৰতিজন মানুহৰ ব্যক্তিগত আমি যোগাযোগ কৰিছোঁ, লগ কৰিছোঁ ৰাইজৰ সম্পৰ্কত। হয়, আৰু মই আৰু এটা কথা জানিব বিচাৰিম, যিহেতু অনাগত দিনত যেতিয়া ৰাইজৰ দলে দায়িত্ব ল'ব, তে এই আপুনি আমগুৰি সমষ্টিটো, যিহেতু মই আমগুৰি সমষ্টিত উপস্থিত আছোঁ, এই আমগুৰি সমষ্টিৰ বাবে আপোনালোকে কি কৰিব? ইয়াত আমি বহুখিনি ইয়াত নিবনুৱা দেখিবলৈ পাওঁ, ইয়াতে বহুতো কাম কৰিবলৈ বাকী আছে। এই ক্ষেত্ৰত আপোনালোকে কেনেদৰে আগভাগ ল'ব? এইটো কথাটো হ'ল কি, আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে। যিহেতু আমগুৰি সমষ্টিৰ মূল কেন্দ্ৰ হ'ল আমগুৰি টাউনখনে। ইয়াতো বহুত কিবা কিবি কৰিবলগীয়া আছে, যিটো ভৱিষ্যতৰ নিৰ্ভৰ কৰিব আৰু উঠি অহা নতুন প্ৰজন্মৰ ওপৰত নিৰ্ভৰ কৰিব। সেইকাৰণে মই আপোনাক এইটোৱে কৈ দিব নোৱাৰোঁ আমাৰ দলে এইটো কৰিব। আমি সকলো ৰাইজৰ দলৰ জনসাধাৰণৰ লগত, প্ৰতিজন মানুহৰ লগত, ৰাইজ হ'ল জনতাৰ দল, জনসাধাৰণৰ দল, মানে প্ৰতিটো মানুহৰ দল, নামটো হ'ল ৰাইজৰ দল। আমি সেইকাৰণে আশাবাদী, আমি যি সিদ্ধান্ত ল'বলগীয়া হয়, যি কাম কৰিব লগা হয়, ৰাইজৰ আলোচনা মৰ্মে, ৰাইজৰ সিদ্ধান্ত মৰ্মে, ৰাইজৰ পৰামৰ্শলৈ, ইয়াত বুদ্ধিজীৱীসকল আছে, শিক্ষাবিদসকল আছে, নমস্য ব্যক্তিসকল আছে, ক্ৰীড়াবিদসকল আছে, সকলোক লৈ আলোচনা মৰ্মে আমি সিদ্ধান্ত কৰিম, আমাৰ দলে সিদ্ধান্ত ল'ব। ঠিক আছে, আমি কথা পাতি থাকিম আৰু আমি অলপ আগুৱাই গৈ থাকিম। যিহেতু মই আমগুৰি টাউনত যিহেতু মই উপস্থিত আছোঁ আৰু আমি আপোনাৰ বিষয়ে মই বহু কথা সুধিম, ৰাইজকো সুধিম, ইয়াত যদি আপুনি মোক অনুমতি দিয়ে। অনুমতি বুলি কথা নহয়, আপুনি সুধিব পাৰে, যাকে সুধিব পাৰে। ইয়াত অনুমতি কথাটোবিলাক নাহে আৰু বিশেষকৈ আমি যিখন হোটেলত ইয়াত বাস কৰিছোঁ, বৰ্তমান আছোঁ, এই হোটেলখনৰ আৱেগ অনুভূতি আমাৰ সকলোৱে জড়িত আছে, বিভিন্ন দল সংগঠনৰ। এই হোটেলখনত আমি একাপ চাহ 5 টকা খাওঁ যদি আমি 3 ঘণ্টা ইয়াত বহি আড্ডা মাৰোঁ। আৰু এই হোটেলখন পাৰিক হোটেল বুলি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে চিনি নোপোৱা মানুহ নাই। ইয়াৰ মানদণ্ড, চাহ ভাল পাব, মিঠাই মানদণ্ড পাব, আৰু সকলো আমাৰ দল সংগঠন, মোৰ গোটেই জীৱনৰ ইতিহাস মানে এই পৰ্যায়লৈকে এই হোটেলখনৰ মোৰ আৱেগ জড়িত হৈ আছে। হয়, আৰু মই দৰ্শকসকলক এইখিনিতে এটা কথা জনাওঁ, যিহেতু মই আজি ঘপককৈ আহি পেলাই মই এটা ব্যক্তিক্ৰমী অনুষ্ঠান কৰি আছোঁ মই এই আমগুৰি টাউনত, আৰু মই আহি পেলাই উপস্থিত হৈছোঁ মই এখন হোটেলত। মই কথাৰ প্ৰসংগত আহি মই এখন হোটেল পালোঁহি। মই হোটেলখনলৈ এই কাৰণেই আহিছোঁ, যিহেতু মই আপোনালোকক কৈছোঁ যে আমি মজিদ আলী ডাঙৰীয়াৰ মই প্ৰথমৰ পৰা এতিয়ালৈকে মই গোটেই বৃত্তান্তখিনি লৈ আছোঁ, আৰু যিহেতু তেখেত এতিয়া ৰাজনীতি পথাৰখনত দক্ষতাই তেখেত নামি পৰিছে, সেইকাৰণে মই আজিনো কিয় মই এই হোটেলখনত সোমাইছোঁ মই আপোনালোকক জনাব বিচাৰিছোঁ। কাৰণ এইখন হোটেলতে তেখেতে কৈ গৈছে যে 20-25 বছৰ আগৰ পৰাই ইয়াত তেখেতে শৈশৱৰ পৰা একাপ চাহ খাইছিল, আৰু চাহ খাই 3 ঘণ্টালৈকে আড্ডা মাৰে। এই গতিকে ইয়াতে বহুতো তেখেতলোকৰ স্মৃতি ৰোমন্থন হৈ আছে এই হোটেলখনতে। আৰু এইখন হোটেল বহু পুৰণি হোটেল, সকলোৱে জানে। আপোনাৰ শদিয়ালৈকে, ধুবুৰীৰ পৰা শদিয়ালৈকে এই হোটেলখনৰ নাম আছে, যিহেতু তেখেতে জনাইছে, আৰু এই হোটেলখনত তেখেতৰ স্মৃতি বহুতো জড়িত হৈ আছে। আৰু গতিকে মই এই হোটেলখনলৈ এইবাবে আহিছোঁ, মই অকণমান বহি ল'ব বিচাৰিছোঁ। আমি মজিদাৰ লগত বহি ল'ম, এইখিনিতে আমি বহি লৈ আমি দুই এষাৰ কথা পাতিম। যিহেতু
আমি হোটেলখনলৈ আহিলোঁ কথাৰ প্ৰসংগতে মই আহি সোমাই দিলোঁ হোটেলখনতে আৰু ইয়াতো মই বহুখিনি ষ্টাফ আছে ইয়াতো মালিকো আছে তেখেতৰ লগত আমি কথাও পাতি যাম আপোনাৰ বিষয়ে সুধি যাম যিহেতু আপুনি খুবেই জনপ্ৰিয় আৰু এই জনপ্ৰিয়তা অৰ্জন কৰিছে আপুনি ৰাইজৰ পৰা ৰাইজৰ মৰম বুটলিবলৈ আপুনি সক্ষম হৈছে গতিকে মই আপোনাৰ এই হোটেলখনৰ বিশেষকৈ যেতিয়া মই হোটেলখনত সোমালোঁ আপোনাৰ অকণমান স্মৃতি জড়িত আছে নেকি এই হোটেলখনত স্মৃতি বহুত জড়িত আছে মই ক'লোঁ মই যেতিয়া সৰুকালে মোৰ দাদাহঁতে তেতিয়া বাইক নাছিলে চাইকেলত লৈ আনে চিনেমা চাবৰ কাৰণে আৰু এই চিনেমা চোৱাটো উদ্দেশ্য নহয় এই হোটেলখনত চিঙা এটা খোৱাহে উদ্দেশ্য আৰু তেখেতৰ আমাৰ যিজন এতিয়া বৰ্তমান মালিক বহি আছে তেখেতৰ দেউতাক আছিলে আৰু আমাৰ খোৱা মিঠাই বা চিঙাৰ পইচাটো তেখেতে আমাক দেখিলে আমাক কেতিয়াও পইচাটো নলয় আৰু যিটো চিঙাৰ পইচা আমি ঘৰৰ পৰা লৈ আনি সেই পইচাটো আমি আকৌ ৰিটাৰ্ণ ঘৰলৈ লৈ যাব পাৰোঁ সেইটো এটা স্মৃতি দাদা মই কথাৰ প্ৰসংগতে এটা মই প্ৰশ্ন কৰিছোঁ যিহেতু ময়ো গম পাইছোঁ মই ইয়ালৈ আহি গম পাই গৈছোঁ যে এই হোটেলখনত কিন্তু চিংৰা খুবেই জনপ্ৰিয় এই বিষয়ে আপুনি কি ক'ব আপুনি যিহেতু সৰুৰ পৰা চিংৰা খাইছে ইয়াত মই আপোনাক আগৰ প্ৰসংগত সেইটো কথাই কৈছোঁ পাৰিক হোটেলৰ এটাই জনপ্ৰিয় বেছি আছে কাজু অফিচ চিংৰা এই চিংৰাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইফালে অহা যোৱা কৰোঁতে তেখেতসকলে চিংৰা এটা নোখোৱাকৈ কোনো যাব নোৱাৰে মই সেইকাৰণে কৈছোঁ মোৰ বাল্যকালৰ জীৱনে মোৰ এই হোটেলখন চিংৰাহে পৰিচয় ঠিক আছে যিহেতু আপুনি চিংৰা খাই খুব ভাল পায় ঠিক আছে মই এই কথাৰ প্ৰসংগতে কিন্তু মই হোটেলৰ দাদাৰ পৰা মই এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমি মজিদ আলিৰ বিষয়ে কথা পাতি আছোঁ আপুনি নিশ্চয় চিনি পায় মজিদ দাক আমি তেখেতৰ বৃত্তান্তলৈ আমি কথাখিনি পাতি আছোঁ মানুহজন কেনেকুৱা লাইভ কেমেৰাত আমাক ক'ব লাগে আপোনালোকে না মানুহ বুলি ক'লে আমি ভাল পাওঁ ডেইলি ইয়াতে চাই খাই আজি নহয় সৰুৰ পৰা ইয়াতে আছে লগৰ ডাঙৰ আমাক একেলগত আমি ডাঙৰ হৈছোঁ আৰু ক'বলৈ আছে কি ৰাজনীতি এতিয়া প্ৰথমবাৰ এইটো যেনে ইলেকশ্যন খেলিবলৈ বিচাৰিছে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেনেকুৱা এইটো ক'বলৈ কি কৰে এইটো পিছৰ কথা এতিয়া আছে কি ইলেকশ্যনটো প্ৰথমবাৰ আছে বাকী ভালকৈ কৰিব লাগে যিহেতু আপোনালোকে গম পাইছে যে তেখেতে ৰাজনীতি পথাৰখনত নামি পৰিছে মানে আপোনালোকেও সম্পূৰ্ণভাৱে তেখেতক মানে আপোনালোকে ছাপোৰ্ট কৰিছেনে ছাপোৰ্ট বুলিতো এইটো পিছতে ক'ম বাকী এনেকৈ পাৰ্চনেলিতো মোৰ লগত ভালে আছে এতিয়া ৰাইজে কৰিব যি কৰিব কেনেকৈ কি কৰে আৰু যদি তেখেতে এটা কথা ওলাই আছে আমি তেখেতৰ মুখেৰে কিন্তু আমি গম পোৱা নাই তেখেতেও কৈছে যে তেখেতে গম পোৱা নাই কিন্তু আমি ভিতৰুৱাকৈ গম পাইছোঁ যে এইবাৰ কিন্তু তেখেতক সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব অৰ্জন কৰিব পাৰে বা প্ৰাৰ্থিত্ব দিয়াৰ কথা চলি আছে গতিকে মই এই কথাটো সুধিছোঁ যদি তেখেতে প্ৰাৰ্থিত্ব অৰ্জন কৰে তেখেত যদি জয়ী হয় তেতিয়া প্ৰথমতে তেখেতক কি আপোনালোকে কি ক'ব আৰু সমষ্টিটোৰ বিষয়ে আপোনালোকে কি বিচাৰিব যিহেতু আপোনালোকৰ স্থানীয় এজন যুৱক তেখেত এতিয়া ঢেৰ কাম কৰিবলৈ চাম কৰি এতিয়া মইতো ইমান সৰু আছোঁ মই আপোনাক কি ক'ম বাকী ৰাইজে ক'ব বাকী বহুত ঢেৰ কাম ওলাব আৰু এতিয়া যি আছে বাকী মোৰতো আপোনাক মই কথাটো জনালোঁ বাকী মজিদাৰ লগত মোৰ শুভেচ্ছা আছে কি ভালকৈ ইলেকশ্যন খেলিব পাৰ্টিটো বেলেগ এতিয়া পাৰ্চনেল হিচাপত কৈছোঁ ঠিক আছে ধন্যবাদ আমি তেখেতলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে বৰ সুন্দৰকৈ মজিদদালৈ শুভেচ্ছা জ্ঞাপন কৰিছে আমি আৰু কথা পাতি যাম আমি ইয়াৰ পৰা গৈ আমি অলপ বাহিৰলৈ যাম আৰু ৰাইজে আমাক কি ক'ব আৰু মজিদদাৰ লগত বহুখিনি কথা পাতিবলগীয়া আছে চাই থাকক আজি আমাৰ বিশেষ অনুষ্ঠান বিশেষ আধা ঘণ্টা হয় আমি কথা পাতি আছোঁ আমি আপোনালোকক জনাই আছোঁ আজি বিশেষ আধা ঘণ্টাত আমাৰ লগত অতিথি আছে মজিদ আলি ডাঙৰীয়া আৰু বৰ্তমান মই আমগুৰি টাউনত উপস্থিত হৈ আছোঁ আৰু এতিয়া পৃথিৱীৰ বুকুলৈ ধৰাৰ বুকুলৈ লাহে লাহে সন্ধিয়া নামি আহিছে আৰু এই সন্ধিয়া ব্যস্ততাপূৰ্ণ আমগুৰি টাউনত আমি উপস্থিত আছোঁ মজিদদাৰ লগত মই বহুখিনি কথা পাতি আছোঁ মজিদদা মই এবাৰ অকণমান ব্যক্তিগত কথালৈ আহিছোঁ যিহেতু আপুনি ৰাজনীতিলৈ আহিলে যিহেতু আপুনি তাৰ আগতে সমাজৰ খুব কাম কৰি আছিলে সমাজৰ খুবেই জনপ্ৰিয় কাম কৰি আছিলে আপুনি দুখীয়া শ্ৰেণীৰ ৰাইজৰ বাবে আপুনি কাম কৰি আছিলে কিন্তু আপুনি এতিয়া লাহেকৈ আপুনি ৰাজনীতিলৈ আহিলে ৰাজনীতিলৈ অহাৰ কাৰণ আৰু কেনেকৈ আপুনি আহিবলৈ বিচাৰিলে এনেধৰণৰ কথা এতিয়াও মই যিবিলাক কামত মই জড়িত হৈছিলোঁ সামাজিক কামত অনুষ্ঠান প্ৰতিষ্ঠান এতিয়াও মই জড়িত আছোঁ আগতো আছোঁ এতিয়াও আছোঁ ভৱিষ্যতো থাকিম কিন্তু ৰাজনীতিৰ কথাটো হ'ল কি মই বৰ হঠাৎ ৰাজনীতিলৈ অহা বিভিন্ন ৰাজনীতি দলবিলাকে মোৰ লগত প্ৰায় যোগাযোগ কৰে আহে বিচাৰে কিন্তু মোৰ ৰাজনীতিৰ প্ৰতি বৰ ইণ্টাৰেষ্টেড নাছিলে কিন্তু কি এই এতিয়া অসমৰ সদ্যহতে এই সংকটৰ যিটো পৰিস্থিতি এই পৰিস্থিতিত যদি আমি উঠি অহা নতুন প্ৰজন্মৰ যুৱকবিলাকে যদি ওলাই নাহোঁ তেতিয়াতো মই ভাবিলোঁ খুব ভুল কৰা হ'ব কাৰণ তুলনাতে এটা সিদ্ধান্ত ল'লোঁ আৰু সেই সিদ্ধান্ত মৰ্মে মই ৰাজনীতিলৈ এই পথাৰখন ৰাইজৰ দলৰ এজন সৈনিক হিচাপে এজন সদস্য হিচাপে মই অন্তৰ্ভুক্ত হৈছোঁ হয় কিন্তু মই এই ক্ষেত্ৰত আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু আপুনি ৰাজনীতিলৈ আহিছে ৰাজনীতিলৈ আহোঁতে বা আহি এতিয়া আপুনি এই পথাৰখনত যেতিয়া খোজ দিছে কেতিয়াবা হতাশ হৈ পৰিছে নেকি মানে হতাশটো যিকোনো এটা কাম এটা কৰিলে মই যিখিনি ছ'চিয়েল কাম কৰোঁ সেই কামখিনিও হতাশ থাকে যিটো কাম হতাশে মই হতাশ বুলি নাভাবোঁ কোনোবা এজনে এজন বেয়া ধৰণে বেয়াকৈ গালি পাৰিলে সেইটো মই আশীৰ্বাদ হিচাপে লওঁ কিন্তু মই হতাশ শব্দটো মই কোনো দিনে কোনো মুহূৰ্ততে মই হতাশ শব্দটো মই ভাবিবলৈ মই চেষ্টা নকৰোঁ মানে আৰু যদি মই এই হঠাৎ যদি যিকোনো কাম এটা কথাটো মই হতাশ শব্দটো ভাবি লওঁ সেই হতাশে হয়তো মোৰ বহুত পিছুৱাই লৈ যাব
এখোজ আগবাঢ়িছোঁ তোমাৰ হাজাৰ খোজ পিছলৈ আহিব লাগিব কিন্তু হতাশৰ শব্দটো মই কেতিয়াও মই মনলৈ নানো মানে মই আৰু এটা প্ৰশ্ন মই আকৌ সুধিছোঁ আপোনাক যিহেতু আপুনি আগতে কৈছিলে যে আমিহে গম পাওঁ আপুনি নাজানো বুলি কৈছিলে যিহেতু মই প্ৰাৰ্থীৰ টিকটৰ কথা কৈ আছিলোঁ যদি আপুনি প্ৰাৰ্থীৰ টিকট পায় আপুনি যিহেতু আপোনালোকৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল যিহেতু একত্ৰিত হৈছে আপুনি কোনটো দলৰ পৰা বিচাৰিব কথাটো এনেধৰণৰ মই যিহেতু এজন ৰাইজৰ দলৰ এজন ৰাজনীতি মই এজন সৈনিক মেম্বাৰ মই সাধাৰণ সদস্য হিচাপে কাম কৰিম আৰু এই দলৰ কথাটো হ'ল কি দলৰ সিদ্ধান্ত ল'ব আমাৰ জিলা সমিতি আছে কেন্দ্ৰীয় সমিতি আছে কেন্দ্ৰীয় সমিতি জিলা সমিতি আমগুৰি সমষ্টি আছে এই সমষ্টি কমিটিবিলাকে জ্যেষ্ঠসকলে যাকে টিকেট দিয়ে আমাৰ দলে তাকে মানি ল'ব কিন্তু কথাটো হ'ল কি অসম জাতীয় পৰিষদ ৰাইজৰ দলে একত্ৰিত হৈছে কিন্তু চিট শ্বেয়াৰ কথাটো এতিয়ালৈকে আমাৰ শিৱসাগৰ জিলাখিনি আমি কথা পতা নাই যিহেতু শিৱসাগৰ জিলাত 4টা সমষ্টি আছে ইতিমধ্যে এটা সমষ্টি শিৱসাগৰ টাউনৰ যিটো সমষ্টি আমাৰ জননেতা অখিল গগৈ ডাঙৰীয়া প্ৰাৰ্থীটো নিশ্চিত বাকী 3টা সমষ্টি থাকিলে নাজিয়া থাকিলে আমদিলে থাৱাৰ থাকিলে এই 3টা সমষ্টিৰ ভিতৰত আমি 2টাৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃবৰ্গে আলোচনাৰ মৰ্মে কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ব ঠিক আছে আপোনালোকে চাই আছে আৰু আপোনালোকে বহুখিনি নজনা কথা গম পাই আছে মুদিৰদাৰ ফালৰ পৰা আপোনালোকে গম পাইছে আৰু আমি কথা পাতি আছোঁ মই পুনৰবাৰ জনাইছোঁ যে মই বৰ্তমান আছোঁ ব্যস্ততাপূৰ্ণ আমগুৰি টাউনত আৰু এতিয়া ধৰাৰ বুকুলৈ লাহে লাহে সন্ধিয়া নামি আহিছে আৰু সন্ধিয়া খুবেই ব্যস্ত হৈ পৰে তাৰ মাজতো আমি কথা পাতি আছোঁ পদপথত আমি কথা পাতি আছোঁ খুবেই এটা ইণ্টাৰেষ্টিং আমি কিছুমান কথা লৈ পেলাই আমি মুদিৰদাৰ পৰা জানিছোঁ যিহেতু মুদিৰদাৰ এইখন টাউন এইখনতে তেখেতলোকৰ শৈশৱ কৈশোৰ পাৰ কৰিছিলে গতিকে মই সেইকাৰণে আহি ইয়াত উপস্থিত হৈছোঁহি দাদা মই আৰু এটা কথা জানিব বিচাৰিছোঁ যে আপোনালোকে ৰাইজৰ দলে সমষ্টিটোৰ কাৰণে বা আপোনালোকে এতিয়া কেনেদৰে কিছুমান কাম আগবঢ়াই লৈ গৈছে ৰাইজৰ দলে আমাৰ যিদিনাৰ পৰাই অসমৰ ৰাইজৰ দলটোক মানে ঘোষণা কৰিলে সেই মুহূৰ্তৰ পৰা আমি প্ৰতিটো সমষ্টি প্ৰতিটো পঞ্চায়ত আমি মানে যেনেধৰণে কৰিব লাগে আমি তেনেধৰণে আমি কাম কৰি আছোঁ কিন্তু এটা তাতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল কি আমগুৰি সমষ্টিটো আমাৰ জননেতা অখিল গগৈ ডাঙৰীয়া দলঙৰ সিপাৰে আৰু অসমৰ প্ৰতিটো অখিল গগৈ সপক্ষে হওক বিপক্ষে হওক কিবা ঘটনা এটা কিবা এটা কৰিলে প্ৰথমে ৰিয়েকশ্যনটো আমগুৰি সমষ্টিৰ পৰাই হয় সেইকাৰণে মই আগতেই ৰাইজৰ দল গঠন কৰাৰ আগতেই শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিটো ছাত্ৰমুক্তি হওক কৃষকমুক্তি হওক বা অখিল গগৈ শুভাকাংক্ষীসকল ইয়াত এটা প্ৰভাৱ এটা আছে কিন্তু আমি যেনেদৰে কষ্ট কৰিব লাগে সিমানদৰে কষ্ট নকৰিলে হ'ব বুলি মই অনুভৱ কৰিছোঁ 22খন পঞ্চায়ত আছে ইতিমধ্যে 22খন পঞ্চায়তৰ লগত আমি প্ৰতিজন ব্যক্তিৰ লগত আমি যোগাযোগ কৰিছোঁ এই আমগুৰি অঞ্চলৰ ঐতিহাসিক শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিটো এটাৰ মানে প্ৰাণকেন্দ্ৰ সাংস্কৃতিক ক্ষেত্ৰত ইয়াত বহুত বাঘা ব্যক্তিসকল আছে শিক্ষাবিদসকল আছে বুদ্ধিজীৱীসকল আছে ক্ৰীড়াবিদসকল আছে এই সকলো জ্যেষ্ঠসকলৰ লগত পৰামৰ্শ কৰিছোঁ আমি কেনেধৰণে আগবাঢ়ি যাব লাগিব তেখেতসকলৰ পৰামৰ্শ লোৱা হৈছে আৰু কনিষ্ঠসকলৰ লগতো আমি আলোচনা কৰিছোঁ সেইকাৰণে আমি নিশ্চিত যিটো দলৰ প্ৰাৰ্থীকে টিকেট দিয়ক কোনো আমাৰ কথা নাই আমি জাতীয় দলৰ টিকেট যদি প্ৰাৰ্থী দিয়ে আমাৰ ক'বলগীয়া নাই ৰাইজৰ দলৰ প্ৰাৰ্থী ক'বলগীয়া নাই আমি 2টা দলে সমিল মানে কেন্দ্ৰীয় কমিটি জিলা সমিতিয়ে যাকে প্ৰাৰ্থী দিয়ে সেই প্ৰাৰ্থীজনৰ বাবে আমি আমগুৰি সমষ্টিটো কাম কৰিম বুলি নিশ্চিত আমাৰ আমগুৰিবাসী ৰাইজে প্ৰতিশ্ৰুতিবদ্ধ ঠিক আছে হয় বহুতো কথা সুন্দৰকৈ কৈছে তেখেতে আমি কথা পাতি আছোঁ আৰু আমি খন্তেক সময়ৰ পিছতে আমি আকৌ এই অনুষ্ঠানলৈ উভতি আহিম গতিকে চাই থাকক আজি আমি আপোনালোকৰ বিশেষ আধা ঘণ্টা হয় নমস্কাৰ আপোনালোকে চাই আছে আজি আমাৰ বিশেষ আধা ঘণ্টা অনুষ্ঠানটি আৰু আমাৰ লগত আজি অতিথি আছে মুজিদ আলি ডাঙৰীয়া আমি তেখেতৰ লগত বহু কথা পাতি আছোঁ আৰু আমি কথা পাতি যাম দাদা যিহেতু ৰাজনীতিৰ পৰা অলপ আঁতৰি আহিছোঁ যিহেতু আমি বহুখিনি সময় ৰাজনীতিৰ কথা পাতিলোঁ যিহেতু আপোনাৰ ব্যক্তিগত কিছুমান মই কথালৈ আহিছোঁ আপুনি খুব সুন্দৰকৈ লিখা মেলা কৰিছিল আপুনি কবিতা সুন্দৰ পাঠ কৰে কবিতাও লিখিছিল তাৰ বিষয়ে অকণমান ক'ব নেকি লিখাটো ইমান সুন্দৰ বুলি নকওঁ কিবা এটা চেষ্টা কৰিছোঁ আৰু বিশেষকৈ কবিতাও কিবা এটা কেতিয়াবা আবৃত্তি কৰিবৰ কাৰণে কিবা এটা লিখিবৰ কাৰণে চেষ্টাহে কৰোঁ কিন্তু এই গোটেই পৰ্যায়টো আমাৰ নমস্য শিক্ষাগুৰু কবি ৰাম বঁটাপ্ৰাপ্ত যোগেশ কিশোৰ ছাৰ ফুকনহঁতৰ পৰা আমাৰ দুষ্মন দাদাহঁতৰ পৰা এই যিসকল নমস্য কবিসকল আমগুৰি অঞ্চলৰ আশে পাশে আছে তেখেতসকলৰ পৰাই চেষ্টাহে কৰিছোঁ লিখক হিচাপে নহয় আৰু লিখা কথাটো এনেধৰণে আহিলে কোনোবা কেতিয়াবা কাৰোবাৰ স্কুল হল কলেজ হল বেলেগ অনুষ্ঠান প্ৰতিষ্ঠানৰ মেগাজিন বনাবলগীয়া তেতিয়া তেখেতসকলে খুব জোৰ জবজ কৰি লেখা বিচাৰে কিন্তু তেতিয়া পৰিস্থিতি সাপেক্ষে লেখা দিবলগীয়া হয় আৰু মই কেইবাখনো মেগাজিনৰ আগত মই নিজে সম্পাদনাও কৰিছিলোঁ আৰু বা কাৰোবাৰ শ্ৰদ্ধাঞ্জলি বা অনুষ্ঠানৰ এনেকুৱা মেগাজিন মই মানে সম্পাদনা কৰিছোঁ বিশেষকৈ সাহিত্যৰ যুগত ইমান হেৰি নহয় কিবা জানিবৰ কাৰণে শিকিবৰ কাৰণেহে চেষ্টা কৰিছোঁ আচলতে
হয় আৰু আমি ৰাইজক কিবা অকণমান শুনাব পাৰিম নেকি আবৃত্তি বা কবিতা কিবা এটা শুনাব পৰা যাব নেকি তেনেকুৱা শুনাব পৰা নহয় বিশেষকৈ মই N News 24/7 জৰিয়তে দৰ্শকসকলক জনাব বিচাৰোঁ মই তেনেকৈ আপোনালোকৰ দৰ্শকসকলক কবিতা আবৃত্তি কৰিব পৰা বিচৰা নহয় আৰু সদ্যহতে মোক যিজনে এংকৰ কৰি মোক সুধি আছে এইগৰাকীও N News 24/7 তেখেতে অসমৰ এগৰাকী মই এই প্ৰসংগতে ক'ব বিচাৰিছোঁ জনপ্ৰিয় অভিনেতা হয় ভাল ৰাইটাৰ হয় লিখক হয় ভাল অভিনেতা হয় আবৃত্তিকা হয় এই ইমান নমস্য ব্যক্তিসকলৰ থকাৰ অৱস্থাত মই এই N News 24/7 দৰ্শকসকলৰ আগত মই আবৃত্তিটো কৰিব পৰা ইমান সম্ভৱ নহয় মানে অনাগতৰ দিনত চেষ্টা কৰিম ধন্যবাদ আপুনি আচলতে মোৰ বিষয়ে ইমানখিনি ক'ব ভবা নাছিলোঁ মই তেনেকুৱা নহয় আপোনালোকৰ আশীৰ্বাদ আৰু মৰমতে সদায় আমি এনেকৈ কাম কৰি আছোঁ আমি আপোনালোকক লৈ খুব গৌৰৱ কৰোঁ মানে বিশেষকৈ উৎপল দত্তক লৈ আমি গৌৰৱ কৰোঁ শিৱসাগৰৰ সন্তান আৰু এই প্ৰসংগতে N News 24/7 দৰ্শকসকলক জৰিয়তে জনাব বিচাৰিছোঁ এই খুব কম সময়তেই এই যোৱা সপ্তাহ আগতে আমাৰ এংকৰ উৎপল দত্ত ডাঙৰীয়াই অসমৰ এটা মামণীশ্বৰী গোস্বামী বাইদেউৰ এটা বঁটা পাবলৈ সক্ষম হৈছে ইয়াৰ বাদতে আপোনাক মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ সদায় অনাগত দিনত আমাকো এনেকৈ আশীৰ্বাদ কৰি যাব ঠিক আছে কথা প্ৰসংগতে বেলেগলৈ লৈ গুচি গ'ল মুজিদ দাই আমি কথা পাতি যাম মুজিদ দা এই যে লিখা মেলা কৰি আছিলে এতিয়া যিহেতু আপুনি ৰাজনীতি পথাৰখনলৈ আপুনি নামি পৰিলে এই লিখা মেলাখিনি আপোনাৰ যি অব্যাহত থাকিবনে নিশ্চয় এতিয়াও মোৰ কেতিয়াবা দুখ লগা হয় আনন্দময় হয় প্ৰতিটো শব্দত মোৰ ডেইলি হৈ যোৱা ঘটনাবিলাক এতিয়াও মই নিজৰ ডায়েৰী লিপিবদ্ধ কৰোঁ মই আৰু মই এতিয়াও চেষ্টা কৰোঁ ব্যস্ততাৰ মাজতো মই কেতিয়াবা কবিতা এষাৰি লিখিবলৈ চেষ্টা কৰোঁ বা কিবা দুটা শব্দ হ'লেও মই লিখিবলৈ চেষ্টা কৰোঁ এই ৰাজনীতি পথাৰখনলৈ আহিছোঁ যদিও মই এই পৰ্যায়টো এৰি দিয়া নাই ধৰি ৰাখিবৰ কাৰণে মই চেষ্টা কৰিছোঁ হয় খুব সুন্দৰ কথা কৈছে আমি আমাৰ কেমেৰা পাৰ্চন আমি দেখাব বিচাৰিছোঁ আমি বিপিন দাক দেখাব কৈছোঁ যে এইখন যিখন বিপণী আছে আমি বিপণীখনত সোমাম আৰু বিপণীখনত পোনপ্ৰথমে আমি মুজিদ দাৰ বিষয়ে সুধিম কিনো কয় তেখেতে আমি অন কেমেৰাত আমি জানিবলৈ চেষ্টা কৰিম আমি আমাৰ কেমেৰা পাৰ্চন আমি বিপিনক দেখাবলৈ অনুৰোধ জনাইছোঁ আমি যিহেতু বিপণীখনলৈ সোমাই আহিছোঁ আমি অন কেমেৰাত বিপণীখনত আছোঁ আৰু এই বিপণীখনলৈ আমি সোমাই আহিম আৰু যিহেতু জনপ্ৰিয় এজন ব্যক্তি মুজিদ আলি ডাঙৰীয়া গতিকে আমি মুজিদ আলি ডাঙৰীয়াৰ বিষয়ে আমি অকণমান জানিব বিচাৰিম কোনোবা আপুনি নেকি হয় নমস্কাৰ মই News 24/7 পৰা আহিছোঁ হয় আৰু আমি আপোনাক স্বাগতম জনাইছোঁ আজি আমি এটা বিশেষ আধা ঘণ্টা বুলি এটা অনুষ্ঠান কৰি আছিলোঁ আৰু আপোনালোকৰ ইয়াতে এজন ব্যক্তি মুজিদ আলি ডাঙৰীয়া খুবেই জনপ্ৰিয় এজন ব্যক্তি আৰু তেখেতে বৰ্তমান ৰাজনীতি পথাৰখনত দক্ষভাৱে নামি পৰিছে আপুনি তেখেতক নিশ্চয় চিনি পায় পাওঁ বহুত আগৰ পৰা তেওঁ মানে নিজৰ দাদাৰ নিচিনাই চিনি পাওঁ মই বহুত আগৰ পৰা আৰু তেখেতক আপুনি কি ক'ব কেনেকৈ বিচাৰে আপোনালোকে ৰাজনীতি পথাৰখনত কেনেকৈ বিচাৰে তেওঁ এতিয়া আমি যিমানটো দেখি আছোঁ ছ'চিয়েল মিডিয়া বা তেনেকুৱা যোগেদি তেওঁ যিধৰণে কামবিলাক কৰি আছে আগত ৰাজনীতিৰ পথাৰত অহাৰ আগতো তেওঁ যেনেকৈ মানুহৰ সাধাৰণ জনগণৰ ওচৰত যিদৰে কাম কৰিছিলে ভৱিষ্যতেও যাতে ৰাজনীতিৰ পথাৰত তেওঁ যিটো খোজ দিছে আমি এইটো সমৰ্থন কৰিছোঁ তেওঁ আগুৱাই যাওক আৰু কিন্তু এই আগৰ যিটো আদৰ্শ তেওঁ ধৰি ৰাখি আগবাঢ়ি গৈ আছে সেই আদৰ্শটো যেন সদায় থাকে সেইটোৱে বিচাৰিম মই ধন্যবাদ আপোনালোক ধন্যবাদ সঁচাকৈ আপোনালোকে নিশ্চয় দেখি আছে যে আমি অন কেমেৰাত দেখাই আছোঁ কিমান সুন্দৰকৈ তেখেতক বিচাৰিছে অনাগত দিনত মুজিদ আলি ডাঙৰীয়াক কিমান সুন্দৰকৈ বিচাৰিছে ৰাইজে বিচাৰিছে এই ক্ষেত্ৰত কিন্তু আপোনাৰো কৰণীয় বহুতখিনি কাম কৰিবলৈ আছে ৰাইজে কিন্তু আপোনাক লৈ বহু আশা কৰিছে এইজন ব্যক্তিজনে যি সুন্দৰকৈ আপোনাক কৈছে তেখেত আপোনাৰ আদৰ্শলৈ সদায় আপুনি আগবাঢ়ি যাবলৈ কৈছে আপুনি পথ প্ৰদৰ্শক যিহেতু এই নৱপ্ৰজন্মৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত পথ প্ৰদৰ্শক আৰু ৰাইজে আপোনাক লৈ বহু আশা কৰিছে এই ক্ষেত্ৰত কিন্তু আমি আমাৰ চেনেলৰ তৰফৰ পৰা আপোনাক এটা কথা জনাব বিচাৰিছোঁ ৰাইজে যেতিয়া ৰাইজসকলে যেতিয়া বিচাৰে যে আপোনাক বিচাৰিছে খুব সুন্দৰকৈ বিচাৰিছে কিন্তু আপুনিও যাতে কেতিয়াও এই ৰাইজসকলক আপুনি কেতিয়াও এটা বেলেগ দিশলৈ লৈ নাযাব বা ৰাইজৰ মনত কেতিয়াও কষ্ট নিদিব গতিকে আপুনি ৰাইজসকলৰ তেখেতসকলৰ হৈ আপুনি কি ক'ব নৱপ্ৰজন্মৰ কাৰণে আপুনি কি ক'ব মই যেতিয়াৰ পৰা সমাজৰ লগত জড়িত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান এই মুহূৰ্তলৈকে মই আগতো যেতিয়াকৈ আছিলোঁ বৰ্তমান ভৱিষ্যতলৈকেও মই এই জনসাধাৰণখিনি এই যুৱকসকল এই সাধাৰণ মানুহখিনিৰ লগতে মই সদায় উঠা বহা কৰোঁ আৰু মই যিদিনলৈকে জীয়াই থাকিম ৰাজনীতি পথাৰখনত থাকক বা নাথাকোঁ মই গোটেই জীৱনটো মই সদায় এইসকলো মানুহৰ লগত থাকিলেহে মই সুখী হ'ব পাৰিম বুলি মই অনুভৱ কৰোঁ যিসকল বহিৰাগতত গৈ কোম্পানী চাকৰি কৰি আহিছে যিসকলে ঘৰলৈ গুচি আহিছে কৰিব পৰা নাই মই নিজে নোৱাৰিলেও আনে দ্বাৰা হ'লেও ক'ৰবা অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতসকলক মানে সুবিধা কৰি দিবৰ কাৰণে মই সদায় চেষ্টা কৰোঁ আৰু মই নাভাবোঁ মই এনেকুৱা এটা পৰিস্থিতিলৈ মই যেন বেকলৈ গুচি যাম আৰু মই এই কাৰণেই নাভাবোঁ মই এজন ডাঙৰ নেতাও নহয় মই ৰাজনীতিবিদো নহয় কিন্তু অনাগত দিনত যিহেতু মই এতিয়া আঞ্চলিক দলৰ এটাত মই অন্তৰ্ভুক্ত হৈছোঁ এজন সদস্য এজন সৈনিক হিচাপে আমাৰ দলৰ নেতৃত্বক
আমাৰ জিলাৰ কেডাৰসকলক আমাৰ যিসকল নিৰ্বাচিত হ'ব সেইসকলৰ লগত যোগাযোগ কৰি মোৰ আমগুৰি সমষ্টি এই অঞ্চলৰ মানুহখিনিক এই নিবনুৱা যুৱকসকলক লৈ মই কিবা এটা কিমান কৰিব পাৰোঁ নাজানো, কিন্তু মই সদায় চেষ্টা কৰিম। লগতে এইটো প্ৰসংগ কৈ থওঁ, এই আমগুৰি সমষ্টিখিনি সাধাৰণ যুৱকসকল কৃষকসকলে মোৰ দায়িত্ব নহয়। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো 3,35,00,000 মানুহৰ জনতাৰ মই দুখ বেদনাৰ মই অনুভৱ কৰোঁ, কিন্তু মই ইমান ডাঙৰ মানুহ এজন নহয় মই সকলো কিবা সমস্যা এটা সমাধান কৰিব পাৰিম। কিন্তু কথাটো হ'ল কি, অনাগত দিনত যদি আমাৰ চৰকাৰ আহে, এই চৰকাৰৰ জৰিয়তে কিবা এটা কৰিবৰ কাৰণে চেষ্টা কৰিম, আপোনালোকক কথা দিব পাৰোঁ। লগতে এই যথেষ্ট আপোনালোকে N-News24x7 পৰিয়ালৰ সমূহ পৰিয়ালক আমি শিৱসাগৰ জিলাৰ ৰাইজ দল তথা আমগুৰি সমষ্টিৰ সমূহ বিষয়ববীয়া হৈ আপোনালোকক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ, যিকণ আমাক সময় দিলে। অনাগত দিনক আপোনালোকৰ সহায় সহযোগিতা পাম বুলি দলৰ ফালৰ পৰা আমি আশা কৰিছোঁ। ধন্যবাদ। হয়, ধন্যবাদ। আৰু আমি N-News24x7 পৰিয়ালৰ তৰফৰ পৰা আপোনালোকৰ সপোনবিলাক সফল হওক আমি তাৰে কামনা কৰিছোঁ। আপোনালোকে ইমান সময় চাই আছিলে আমাৰ আজি বিশেষ অনুষ্ঠান, বিশেষ আধা ঘণ্টা আৰু সত্য নিষ্ঠা সততাৰে প্ৰতিপল ৰাইজৰ কাষত N-News24x7।